ৰঙিয়াত বহিৰাগত বনিয়াৰ তাণ্ডৱ অব্যাহত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ সকলো ভূমি এতিয়া বহিৰাগত বনিয়াৰ হাতত। বাইহাটা চাৰিআলিৰ পৰাই কামৰূপ নলবাৰী সীমান্তৰ নুনা পাৰলৈ খালী নাই বৰ্তমান ভূমি। সকলোবোৰ ঔদ্যোগিক অঞ্চল হিচাপে গঢ় লৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া বৃহত্তৰ অঞ্চল, যাৰ ফলত এতিয়া স্বাস্থ্যক প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বাইহাটা চাৰিআলিৰ পৰাই নলবাৰী সীমান্ত নুনাপাৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা অঞ্চলসমূহত। শনিবাৰে মৰাণজানত শিলকুৱেৰী স্থাপন কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত ৰাইজে। মৰাণজানৰ এই ঠাইডোখৰ ৰাইজক প্ৰতিশ্ৰুতি দি লৈছিল অন্য উদ্যোগত স্থাপন হ'ব, কিন্তু উক্ত স্থানত হ'বলৈ গৈ আছে এটি শিলকুৱেৰী। জনবসতি অঞ্চলত শিলকুৱেৰী স্থাপন কৰিবলৈ লোৱাত ৰাইজে ক্ষুব্ধ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এনেদৰে চৰকাৰৰ নিয়ম নীতিক ভৰিৰে মোহাৰি যধে মধে জনবসতি অঞ্চলসমূহত স্থাপন কৰিছে বৃহৎ উদ্যোগসমূহ। এতিয়া প্ৰশ্ন হয়, জনবসতি অঞ্চলত কিদৰে কাৰ বলত বলীয়া হৈ একাংশ বহিৰাগত বনিয়াই এনে কাৰ্য কৰিছে। আপোনালোকে আমাৰ পিছফালে দেখা পাইছে যে এই ডাঙৰ কিবা কিবি মেচিন আছে। আমাৰ এই জায়গাটো হ'ল মৰাণজনা। ইয়াতে আগতে কোক ফেক্টৰী আছিলে এইখিনিতে, আৰু এই কোক ফেক্টৰী স্থানতে এতিয়া মানে আপোনাৰ প্ৰেছাৰ মেচিন ভয়াৱহ এটা মেচিন আমাৰ ইয়াতে বহাইছে। আপোনালোকে লক্ষ্য কৰিছে হাইৱেটো মাত্ৰ ইয়াৰ পৰা ২০ মিটাৰ হ'ব। ইতিমধ্যে আপোনালোকে জানে যে ৫০০ মিটাৰৰ ভিতৰত কোনো ইণ্ডাষ্ট্ৰী বহিব নোৱাৰে, অসম চৰকাৰৰ যি নিৰ্দেশনা আছে সেই মৰ্মে। কিন্তু আজি ৫০০ মিটাৰ দূৰৰ কথা ২০ মিটাৰৰ ভিতৰতে আজি প্ৰেছাৰ মেচিনৰ দৰে মেচিন বহাইছে, আৰু চাৰিওফালে আপোনাৰ মানুহৰ বসতি। গতিকে এই মানুহৰ বসতি অঞ্চলত আপোনাৰ প্ৰেছাৰ মেচিনৰ দৰে ইণ্ডাষ্ট্ৰী বহোৱাৰ কাৰণে কোনে পাৰ্মিশ্যন দিছে, সেই উত্তৰ আমাক আজি লাগে। আৰু আমি কৈছোঁ যে এতিয়া বৰ্তমান মেট্ৰিক পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে। এই সময়খিনিত আজি গোটেই ৰাতি ইয়াত কাম চলি থাকে। লোডিং আনলোডিং ডাম্পাৰৰ যি শব্দ, এই শব্দৰ ফলত ৰাতি মানুহ শুব নোৱাৰে, তাৰ আজি ষ্টুডেণ্টে পঢ়া শুনা কৰিব পৰা নাই। গতিকে এই ক্ষেত্ৰত আমি ইয়াৰ যি মালিক, এই মালিক পক্ষক আমি জনাব বিচাৰিছোঁ যে এই যি ইণ্ডাষ্ট্ৰী মানুহৰ মাজত যি পাতি লৈছে, এই ইণ্ডাষ্ট্ৰী তেওঁলোকে বন্ধ কৰিব লাগিব। অন্যথা আমি আগন্তুক সময়ত আমি ইয়াতে ভয়ংকৰভাৱে আমি আন্দোলন কৰাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। আৰু ইতিমধ্যে আমাৰ ইতিহাস আছে যে এই স্থানত কয়লা ইণ্ডাষ্ট্ৰী আছিল, আৰু এই কয়লা ইণ্ডাষ্ট্ৰী আমি মৰাণজনা ৰাইজে লগ লাগি বন্ধ কৰিছোঁ। গতিকে আমি তেওঁলোকক জনাই দিব বিচাৰিছোঁ যে এই মানুহৰ বসতিৰ স্থলত যাতে কোনো ধৰণৰ এই ধৰণৰ যি আপোনাৰ ইণ্ডাষ্ট্ৰী বহুৱাইছে তেওঁলোকে অনতিপলমে ইয়াৰ পৰা উঠাই লৈ যাওক। আৰু ইতিমধ্যে আমাক ইয়াৰ যি মেনেজিং কমিটি আছে, মেনেজিং যিবিলাক আছে, তেওঁলোকে আমাক কথা দিছে যে তেওঁলোকে মালিকৰ লগত কথা পাতিছে, আজিৰ পৰা তেওঁলোকে কাম বন্ধ ৰাখিব। আৰু আমি এইটোও কৈছোঁ যে কাম যদি বন্ধ নাৰাখে আমি পৰৱৰ্তী সময়ত হয়তো বহু ৰাইজ আহি আমি ইয়াত আন্দোলন কৰিম। গতিকে কাম কৰিব নিদিওঁ। তাৰ লগে লগে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজি যি পঞ্চায়তে কি ভিত্তিত ইয়াত NOC দিছে, বা গাঁওবোৰে কি ভিত্তিত ইয়াত NOC দিছে মানুহৰ বসতি জেগাত আজি এই ধৰণৰ ইণ্ডাষ্ট্ৰী বহোৱাৰ কাৰণে, আমি তেওঁলোকক প্ৰশ্ন কৰাত তেওঁলোকে কৈছে যে কিবা ফাৰ্ম এগ্ৰিকালচাৰ ফাৰ্মৰ নামত তেওঁলোকে NOC লৈছে। গতিকে যদি এই ভুৱাভাৱে যদি NOC লৈছে, তাৰ বিহিত ব্যৱস্থা মই প্ৰশাসনক লোৱাৰ কাৰণে দাবী জনাইছোঁ। এইখিনিয়ে। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।